মাঘৰিটাত উপস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী। ভাগৱত তত্ত্ব আৰু অসমীয়া জনজীৱনৰ দায়িত্ব শীৰ্ষক বক্তৃতা প্ৰদান। মাঘৰিটাত উপস্থিত মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী। মাঘৰিটা সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চৰ উদ্যোগত আয়োজন কৰা অখণ্ড ভাগৱত পাঠৰ দ্বিতীয় দিনা কাৰ্যসূচীত অংশগ্ৰহণ কৰে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে। মাঘৰিটাত দিনৰ ভাগত আহি উপস্থিত হোৱাৰ পিছতেই শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীক গায়ন বায়ন ভকত বৈষ্ণৱ আয়তীৰ উপৰিও ভক্তপ্ৰাণ ৰাইজে এক ভক্তিময় পৰিৱেশ সৃষ্টি কৰি সত্ৰাধিকাৰগৰাকীক বৰনামঘৰলৈ আদৰি আনি আটায়ে চৰণ চুই আশীৰ্বাদ লয়। ভক্তপ্ৰাণ ৰাইজৰ সেৱা গ্ৰহণ কৰি ভাগৱত তত্ত্ব আৰু অসমীয়া জনজীৱনৰ দায়িত্ব শীৰ্ষক বক্তৃতা প্ৰদান কৰি মন্তব্য আগবঢ়াই কৈছে, আমি যিমানেই আধ্যাত্মিক পৰিৱেশত নাথাকোঁ কিয়, যেতিয়ালৈকে মানুহৰ মনত আধ্যাত্মিক চেতনা জাগ্ৰত নহয় তেতিয়ালৈকে মানুহ সুৰক্ষিত নহয়। লগতে তেওঁ কয় যে যেতিয়াই আমাৰ আধ্যাত্মিক চেতনা জাগ্ৰত হয় তেতিয়া এই ভৱ সংসাৰৰ কোনো বিঘিনিয়ে মানৱ সত্তাক হানি ঘটাব নোৱাৰে। ভাগৱতৰ অনুষ্ঠানৰ যোগেদি অঞ্চলটোত এক সমন্বয় বাৰ্তা প্ৰদান কৰাৰ আশা ব্যক্ত কৰে সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে। মাঘৰিটাৰ ভক্তপ্ৰাণ ৰাইজ আগতকৈ অধিকাংশ আধ্যাত্মিক চেতনাৰে উজ্জীৱিত হোৱা প্ৰত্যক্ষ কৰা বুলিও উল্লেখ কৰে আধ্যাত্মিক গুৰুজনে। তেওঁ লগতে ৰাইজৰ আদৰণি দেখি অভিভূত হৈ পৰে বুলিও উল্লেখ কৰে। লগতে তেওঁ সমাজখন তথা উদ্যোক্তাসকলৰ শলাগ লয়। মাঘৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। মাঘৰিটালৈ আহিলে মনটো ভাল লাগে, কাৰণ এই অঞ্চলৰ ৰাইজবিলাক বৰ মৰমৰ আৰু এই অঞ্চলৰ লোকবিলাকৰ অন্তৰবিলাক ইমান আধ্যাত্মিকভাৱেৰে পৰিপূৰ্ণ। সেইকাৰণে যিমানেই ব্যস্ততা নাথাকক তেখেতসকলৰ মাজত উপস্থিত হৈ আমি নিজেই কৃতাৰ্থ অনুভৱ কৰোঁ। আজি আকৌ সেই সুযোগ আমাক ৰাণাজ্যোতি নেওগে দিলে, আমি তেখেতলৈও ধন্যবাদ জনাইছোঁ, ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু ক'বলৈ গ'লে প্ৰায় অসমৰ সীমান্তমূৰীয়া এখন ঠাই, তথাপি ব্যস্ততাৰ মাজতে ৰাইজে আধ্যাত্মিক যি ভাৱ প্ৰদৰ্শন কৰিছে, এইটোৱে আচলতে আমাৰ সমাজখনক সুৰক্ষা দিয়াৰ এটা মূল কৱচস্বৰূপ। সেয়ে আমি ৰাইজৰ এই চিন্তাৰ শলাগ লৈছোঁ। আৰু ক'বই লাগিব, ভাগৱত আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ। ভাগৱতে আমাক যেনেকৈ পোহৰ দিয়ে, ভাগৱতে তেনেকৈ আমাক জীৱনৰ শৃংখলিত দিশ প্ৰদৰ্শন কৰে আৰু ভাগৱতে আমাক লক্ষ্যৰ উদ্দেশ্যত উপনীত হোৱাৰ বাৰ্তা প্ৰদান কৰে। সেয়ে আমি সেই অৰ্থত যথাৰ্থভাৱে যদি ভাগৱতক গ্ৰহণ কৰোঁ, আমাৰ অসুৰাপতি আমি নাইকিয়া কৰিব পাৰিম আৰু আমাৰ অশান্তি আমি নাইকিয়া কৰিব পাৰিম। কিন্তু আজি অসমৰ এনে এখন গাঁও নাই, নগৰ নাই, চহৰ নাই য'ত ভাগৱত কীৰ্তন হোৱা নাই। কিন্তু ইমান ভাগৱত কীৰ্তন হোৱাৰ পিছতো তাৰপিছত দেখা গৈছে যে মৰামৰি কটা কৰি হিংসাত দেশ কমা নাই। কিয়? অৰ্থাৎ ভাগৱতৰ তত্ত্বসমূহ যথাৰ্থভাৱে প্ৰতিফলন হোৱা নাই। গতিকে আমি প্ৰতিফলন হোৱাত যদি মনোযোগ দিওঁ, তেতিয়াহ'লে আমি নিশ্চয় এনে দুৰ্দশাৰ পৰা আমি পৰিত্ৰাণ পাম। কাৰণ অকল কীৰ্তন কৰিলেই নহ'ব, পৰিৱেশ সৃষ্টি কৰিলেই নহ'ব, তাৰ তত্ত্ববিলাক অনুধাৱন কৰি আমি জীৱনত প্ৰতিফলন ঘটাবলৈ সকলোৱে সচেষ্ট হ'ব লাগিব। আমি আশা কৰিছোঁ যে আমি আজি প্ৰায় 7 বছৰৰ আগতে এই যি মণিকূটত আসন প্ৰতিষ্ঠা কৰিছিলোঁ, তাৰপিছত ইমান লহপহকৈ বাঢ়ি অহাৰ দৰে নামঘৰটোৱে এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিলে। এই নামঘৰত যি 7 দিনীয়া কাৰ্যসূচীৰে ভাগৱত অনুষ্ঠিত হৈছে, এই ভাগৱতৰ যোগেদি আমাক নিশ্চয় এই সমন্বয়ৰ বাৰ্তা দিব, যি বাৰ্তাৰ যোগেদি আমি সকলোৱে সামূহিক হৈ থাকিব পাৰোঁ। ৰিপৰ্টাৰ লাইভ।